এডিআৰি 4th গ্ৰেডত আমি পইচা দি চাকৰি পাইছিলোঁ নেকি? এডিআৰি আমি যেতিয়া দিছিলোঁ তেতিয়া আমি পইচা দিছিলোঁ নেকি? বিভিন্ন ধৰণৰ প্ৰশ্ন মানে উপস্থাপন কৰিছিলে যে এডিআৰি যিসকলে এবাৰ পাইছে পইচা দিছে কিবা কিবি ঢেৰ কথা মুঠতে মানে কিছুমানে এনেই যেতিয়া কোনোবাই যেতিয়া চাকৰি এটা পাই যায় নহয় কিছুমান মানুহে এনেই ভুৱা প্ৰচাৰত লাগি যায় এই পইচা দি পাইছে আমুক কৰি পাইছে তামুক কৰি পাইছে সেইবোৰ সম্পূৰ্ণ মিছা কথা। মই যিহেতু এডিআৰিত পাইছিলোঁ তেতিয়াতো মোৰ তামোল এখন খোৱাব পৰা কেপাচিটি মানুহক নাই যিহেতু মোৰ মানুহজনে লোকৰ ঘৰত মিস্ত্ৰী কাম কৰে। মিস্ত্ৰী কাম কৰা মানুহে কেনেকৈনো লোকক পইচা দি চাকৰি দিব পাৰিব ঘৈণীয়েকক? পাৰিব জানো? কেতিয়াও নোৱাৰে। যদি আমি পইচা দিব পাৰিলোহেঁতেন তেন্তে আমি চাকৰি বিচাৰি নগ'লোহেঁতেন, হয় নাই? মানুহে সেইবোৰ সম্পূৰ্ণ মিছা কথা। মই যেতিয়া ৰিটেন পাছ কৰিলোঁ বা চাকৰি যেতিয়া মোৰ মেৰিটত নাম আহিলে তেতিয়া বহুতে কৈছে কি পইচা চইচা দিলে নেকি বাৰু? মই যিহেতু এগৰাকী বোৱাৰী, তাইতো এগৰাকী বোৱাৰী হৈ কেতিয়ানো পঢ়িবলৈ সময় পাইছিলে বা কেতিয়ানো পঢ়িছিলে? চাগে ক'ৰবাত পইচা চইচা দিলে চাগে, গুৱাহাটীত গৈছিলে নহয়। মইতো গুৱাহাটীত ভাইভা দিবলৈহে গৈছিলোঁ, তাত কি কাৰোবাক পইচা লৈছে নেকি? সেইবোৰ সম্পূৰ্ণ মিছা কথা। মানুহে কেতিয়াবা কি হয় চৰকাৰখনক বদনাম দিবলৈ তেনেকুৱা মানে কথাবোৰ কয়। আচলতে কি এইখন চৰকাৰৰ দিনত বিজেপি চৰকাৰৰ দিনত কোনো পইচা দিয়া নাই, সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে চাকৰি পাইছে। মানুহে মিছাকৈ এনেই এইবোৰ মানে ভুৱা অপবাদবোৰ উলিয়াই থাকে, ভুৱা প্ৰচাৰ কৰি থাকে যে কোনো পইচা দি পাইছে। আৰে যদি কোনোবাই পইচা দিবই পাৰে তেন্তে চাকৰি বিচাৰিব নেকি? সেই পইচাই বেলেগ কামত লগাব, হয় নাই? আৰু আজিকালিতো কোনো সহজ কথা নহয়। সকলো মানুহে আজিকালি চাকৰিৰ কাৰণে কষ্ট কৰিছে, সকলোৱে পঢ়িবলৈ লৈছে। আজিকালি ছোৱালীসকলেও বা ল'ৰাসকলেও বহুত চেষ্টা কৰে যিকোনো এটা চাকৰিৰ কাৰণে আৰু তেনেকৈ পাইছেও। কষ্ট যেনেকৈ কৰিছে তেনেকৈ পাইছেও। তাতে কিছুমানে এনেই উলিয়াব যে এই পইচা দি পালে নেকি? কোনো পইচা দি পোৱা নাই। আৰু যিসকলে এতিয়া এডিআৰিত 3.0 ওলাব বা এডিআৰি আকৌ ওলাব, যিসকলে দিম বুলি ভাবিছে, সম্পূৰ্ণ তোমালোকে অকল পঢ়া। যিমান সময় পঢ়াত দিবা সিমান সোনকালে তোমালোকৰ চাকৰি হ'ব। পঢ়াত মন দিয়া। এইটো নহয় যে কোনোবাই চাকৰি পোৱা নাই কাৰণে পঢ়িব নোৱাৰে বা পঢ়াত বেয়া। চাকৰি বস্তুটো কি বা যিকোনো আমি এতিয়া পৰীক্ষাৰ কথাটো কৈছোঁ, ভালকৈ যদি পঢ়োঁ আমি ভাল নম্বৰ পাওঁ। যদি অকণমান তাৰ মাজতে আমি ভালকৈ পঢ়িলেও আমাতকৈ আগত যাব পৰা 2-3 নম্বৰ পোৱা মানুহ থাকিব পাৰে। কিন্তু আমি তেতিয়া নিজকে পঢ়াত বেয়া বুলি বা আমি নোৱাৰিম বুলি ভাবি ল'ব নালাগে। যিহেতু বয়স থকালৈকে প্ৰত্যেকটো ইণ্টাৰভিউ দিয়ে থাকিব লাগে। মোৰতো বাৰু 23 বছৰ, মই বাৰু 23 নহয় 24 বছৰ বয়সত চাকৰি পাইছিলোঁ। আৰু মোতকৈ বহুত ডাঙৰ মানুহে পাইছে বা মোতকৈ সৰু ল'ৰা ছোৱালীও পাইছে, ল'ৰাইও পাইছে। সেইটো কাৰণে বয়স বহুত যেতিয়ালৈকে থাকে তেতিয়ালৈকে সকলো ইণ্টাৰভিউ দি থাকিব লাগে। আৰু মূৰত এই কথাটো ভৰাই নথ'ব যে এই আজিকালি চাকৰিৰ কাৰণে পইচা দিব লাগে নে কিবা কথা। নালাগে, সম্পূৰ্ণ মিছা কথা। আজিকালি চাকৰিৰ কাৰণে পইচা দিব নালাগে। খালি নিজে পঢ়িব লাগিব, ভালকৈ ইণ্টাৰভিউ দিব লাগিব, ভালকৈ পঢ়িব লাগিব, ভালকৈ কষ্ট কৰিব লাগিব। তেতিয়া নিশ্চয় আপোনালোকে পাব। কাৰণ যিকোনো এটা বস্তু আপুনি অকলে পৰীক্ষা নিদিয়ে, আপোনাৰ লগত লাখ কেণ্ডিডেট থাকিব। তাৰ মাজত আপুনি নিজকে যোগ্য কৰি তুলিবলৈ হ'লে আপুনি কষ্ট কৰিব লাগিব, পঢ়িব লাগিব। আৰু বছৰে এডিআৰি ওলাই থাকিব, কিন্তু পইচাৰ খেল নহয়। আপোনালোকে চিন্তা নকৰিব, খালি ইণ্টাৰভিউ দিয়ক, ভালকৈ পঢ়ক। এতিয়া কোনো বিশ্বাস নকৰে। আমিতো তামোল এখনো খৰচ কৰা নাই। জাষ্ট লিখিত পৰীক্ষা দিবৰ কাৰণে আমি 200-300 টকা খৰচ কৰি গৈছোঁ। আৰু গুৱাহাটীত ভাইভা দিবলৈ যাওঁতে 3000 মান টকা খৰচ হৈছে। বাছ সেইটোৱে খৰচ হৈছে, বাকী আমাৰ একো খৰচ হোৱা নাই। বাকী সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱেই আমি পাইছোঁ। এতিয়া মানুহে ক'লে মানে ভাবিব কি চৰকাৰৰ গুণ গাইছে, সঁচাকৈ চৰকাৰৰ গুণ গাইছোঁ। কাৰণ গুণ গাবলগীয়া কাম কৰিছে, সেইটো কাৰণে গুণ গাইছোঁ। আমি যেতিয়া পইচা খৰচ কৰা নাই, আমি যেতিয়া মানুহক তামোল এখনো নোখোৱাকৈ যেতিয়া আমি সৰু সুৰাকৈ হ'লেও চৰকাৰী কিবা এটা পাইছোঁ, তেন্তে গুণ ল'বলগীয়া কাম, গুণ ল'বলগীয়া কথাই। এতিয়া কিছুমানে এনেই ভুৱা প্ৰচাৰ চলাই থাককেই পইচা খাইছে কিবা কিবি, সেইবোৰ লাভ নাই। মুঠতে বিজেপি চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে চাকৰি দিছে। তাৰ উদাহৰণ মই নিজে আৰু মোৰ লগতো মোৰ বহুত আছে। মোৰ দাদাই পাইছিলে, আৰু বহুত মোৰ লগৰ ল'ৰা ছোৱালী চবেই পাইছে। সকলোৱে ক'ব সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে দিছে। যিসকলে তোমালোকে এডিআৰি দিম বুলি ভাবিছা, অকল পঢ়া, কেৱল পঢ়া ধুনীয়াকৈ আৰু চাকৰি কনফাৰ্ম হ'বই। মেৰিটত তোমালোকে লিখিত পৰীক্ষা পাছ কৰা, ভাইভা দিয়া বা যিকোনো 3rd গ্ৰেড হওক 4th গ্ৰেড হওক তোমালোকৰ চাকৰি হ'বই। এইবোৰ সম্পূৰ্ণ মিছা কথা। কোনো পইচা খেল নহয়, খেল এনেই মিছা কথা উলিয়াইছে। তোমালোকে খালি অকল পঢ়া, কেৱল পঢ়াত গুৰুত্ব দিয়া। ভালকৈ পঢ়া, ৰিজাল্ট ভাল হ'ব, নিশ্চয় চাকৰি পাবাই। আজিলৈ আহিছোঁ, ধন্যবাদ।